নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমে আমাৰ চেনেলৰ প্ৰতিজন দৰ্শক বন্ধুক আমি আমাৰ চেনেলৰ তৰফৰ পৰা 2025 বৰ্ষৰ অলেখ শুভকামনা জনালোঁ। নতুন বছৰত যাতে আপোনালোকৰ সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আহে, প্ৰতিজনৰ মনৰ কামনা যাতে সঁচা হয় আগন্তুক দিনত, তাৰে কামনাৰে পৰম পুৰুষ পৰম ব্ৰহ্মৰ ওচৰত মিনতি জনালোঁ। লগতে আপোনাসৱৰ মৰম স্নেহৰ বাবেই যি আমাৰ চেনেল আগবাঢ়িছে, সেই ক্ষেত্ৰত আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিলোঁ। সেয়েহে আপোনালোকক জনাওঁ যে আগন্তুক নৱবৰ্ষটিত যাতে আমাৰ এই চেনেলৰ সকলো দৰ্শক বন্ধু শুভাকাংক্ষীৰ মংগল হয়, সফলতাৰ দিশত আগুৱাব পাৰে আৰু আপোনালোকক যাতে এনেধৰণৰ ভিডিঅ'সমূহ দিবলৈ ভগৱানে আমাক শক্তি দিয়ে, সেই উপলক্ষে ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাবলৈ আগবাঢ়িছোঁ। নতুন বছৰত যাতে আপোনালোকৰ জীৱনত ধন টকা পইচাৰ ক্ষেত্ৰত কোনোদিন আনক হাত পাতিবলগীয়া নহয়, সেয়েহে আজিৰ ভিডিঅ'ত 3টা ফ্ৰী টিপছৰ বিষয়ে আপোনালোকক জনাম। যিসকলে এই 3টা টিপছৰ এটা টিপছ হ'লেও সম্পূৰ্ণ বিশ্বাস অনুসৰি শুদ্ধভাৱে কৰে আৰু সেই উপায় কৰা বস্তুটো সদায় নিজৰ লগত মনি পাৰ্চত বা জেপত ৰাখে, তেনে 2025 বৰ্ষতো ধন টকা পইচাৰ ক্ষেত্ৰত কোনো দিন হতাশাত পৰিবলগীয়া নহয় তেওঁলোক। আপোনালোকৰ নিজৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ চেনেলৰ ভিডিঅ' চাই কমেণ্ট যোগে যি উৎসাহ উদ্দীপনা দিছে, সেই মৰম স্নেহত আপ্লুত হৈ আজি বছৰৰ শেষৰ দিনত হৃদয়েৰে আপোনালোকক ধন্যবাদ জনাই মাত্ৰ 3টা ফ্ৰী টিপছ আপোনালোকক নতুন বছৰত সমৃদ্ধিশালীৰ কাৰণে আগবঢ়ালোঁ। এই 3টা টিপছ দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ চমৎকাৰ অত্যন্ত বেছি। সেয়েহে যদি 2025 বৰ্ষত আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত অলপো কষ্ট নোপোৱাকৈ আগুৱাব বিচাৰে, তেনে নিশ্চয় বছৰৰ প্ৰথম সপ্তাহ অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত 3টা দিনত সন্ধিয়া এই উপায় কৰক আৰু এই উপায় কৰা বস্তুটো নিজৰ লগত ৰাখক। 100% আপুনি 2025 বৰ্ষত সফলতা পাব। এই টিপছ ব্যৱহাৰ কৰি আমি নিজে বহু ক্ষেত্ৰত উপকৃত হৈছোঁ। সেয়েহে বছৰৰ শেষত 2025 বৰ্ষত যাতে আপোনালোকেও সুখী হ'ব পাৰে, তাৰ কামনাৰে ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত দৰকাৰী ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি আপুনি শেষলৈকে চায়, তেনে 2025 বৰ্ষৰ প্ৰথম সপ্তাহত যিকোনো 3টা দিনত 3টা উপায় কৰি 2025 বৰ্ষত ধনৰ সুখ পাবলৈ সক্ষম হ'ব। হয়তো বহুতেই আমাক এইখিনিতে এটা প্ৰশ্ন কৰিব পাৰে, আপুনিনো কিমান ধনী? সেয়ে সকলোকে আমি বিনম্ৰতাৰে জনাওঁ, এই টিপছ যদি আপুনি শুদ্ধভাৱে কৰিব পাৰে, তেনে বহুত ধনী হ'ব নোৱাৰিলেও বিপদৰ সময়ত কাৰো ওচৰত আপুনি কেতিয়াও হাত পাতিব নালাগে। গতিকে প্ৰতিজন দৰ্শক বন্ধুক আজিৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আপোনাৰ উন্নতিয়ে আমাৰ উন্নতি, কাৰণ আপুনি আমাৰ চেনেলৰ এজন শুভাকাংক্ষী। আপোনালোকৰ মৰম স্নেহৰ বাবেই আমি ভিডিঅ'সমূহ বনাবলৈ সাহস পাওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে এতিয়া জানো আহক উপায়কেইটাৰ বিষয়ে, যিকেইটা সঠিক নিয়মত কৰি সেই উপায় কৰা বস্তুকেইটা আপুনি যদি নিজৰ লগত ৰাখিব পাৰে, আপোনাৰ হাতলৈ যিকোনো প্ৰকাৰেই ধনৰ আকৰ্ষণ হ'ব, যাৰ ফলত 2025 বৰ্ষত আপুনি ধনৰ সুখ পোৱাটোৰ লগতে ধন টকা পইচাৰ ক্ষেত্ৰত কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। উপায়কেইটাৰ বিষয়ে কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বা ওম কুবেৰ দেৱতাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আজিৰ ভিডিঅ'ত আমি আপোনাক যি 3টা উপায়ৰ বিষয়ে ক'ম, সেইকেইটা নতুন বছৰৰ প্ৰথম সপ্তাহৰ বাৰ অনুসৰি কৰিলে বছৰটোলৈ ধন টকা পইচাৰ অভাৱ অনাটন নহয়। আপোনাৰ ঘৰত লক্ষ্মী দেৱী বাস হ'ব। 2 নম্বৰতে শত্ৰু নাশ হ'ব, সকলোৱে আপোনাক ভাল পাবলৈ ল'ব। আপুনি যি ক'লেও শত্ৰুৱে সেয়া মানি চলিব। ৰোগ ব্যাধি আৰু অপশক্তিৰ পৰা বছৰটোৰ বাবে আপুনি সুৰক্ষিত হ'ব পাৰিব। আপুনি বিশ্বাস কৰক বা নকৰক, এই উপায় কৰি বহু মানুহৰ লগতে আমিও উপকৃত হোৱাৰ সুযোগ পাইছোঁ। গতিকে সমস্যা অনুসৰি উপায়সমূহ কৰিব পাৰিলে আপুনি উপকৃত হোৱাৰ লগতে 2025 বৰ্ষত আগুৱাই যোৱাত সহায় হ'ব। প্ৰথমে আপোনাক জনাওঁ, বছৰৰ প্ৰথম দিনা কি উপায় কৰি কেইটামান চাউল নিজৰ লগত ৰাখিলে হাতলৈ ধন আকৰ্ষণ হয়। এই উপায় আপুনি বছৰৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰীৰ দিনা সন্ধিয়া কৰিব লাগিব। এই উপায়ৰ ফলত আপোনাৰ কিছু পৰিমাণে হ'লেও
ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হ'ব। এই উপায় কৰিবলৈ আপোনাক লাগিব 11টা অক্ষত চাউল আৰু 11টা তুলসী পাত। 1 জানুৱাৰীৰ দিনা সূৰ্য অস্ত যোৱাৰ আগত আপুনি স্নান কৰি উপায়টো কৰিবৰ বাবে 11টা তুলসী পাত ছিঙি থ'ব লাগিব। আপুনি উপায়টো ৰাতি কৰিবৰ কাৰণে সেই ৰাতি তুলসী পাত কেতিয়াও ছিঙিব নাপায়। সেয়েহে বেলি ডুবাৰ আগতেই তুলসী পাত ছিঙিব। তুলসী পাত ছিঙাৰ সময়ত তুলসী গছক প্ৰণাম জনাই পাত খুজিব লাগিব তুলসী গছক। আপুনি মনতে তুলসী গছক প্ৰণাম জনাই পাত বিচাৰিব। যেতিয়া সন্ধিয়া হ'ব তেতিয়া লক্ষ্মী দেৱীৰ চৰণত অৰ্থাৎ লক্ষ্মী ফটো বা মূৰ্তিৰ ওচৰত এগছি বন্তি জ্বলাব আৰু সন্মুখত বহি সেই তুলসী পাত আৰু চাউলকেইটা মাতাৰ চৰণত এখন ৰঙা কাগজত আগবঢ়াই দিব আৰু সেই কাগজখনত এটা লক্ষ্মী মন্ত্ৰ লিখিব আৰু সেইটো 11 বাৰ জপ কৰিব। ওম লক্ষ্মীনাৰায়ণে নমঃ, ওম লক্ষ্মীনাৰায়ণে নমঃ, ওম লক্ষ্মীনাৰায়ণে নমঃ। এনেকৈ আপুনি তাত লিখিব আৰু 11 বাৰ জপ কৰিব। ইয়াৰ পাছত চাউল তুলসী পাতকেইটা সেই কাগজখনেৰে সুন্দৰকৈ এটা পেকেট কৰিব। সেই পেকেটটো সদায় আপোনাৰ মানি পাৰ্চত এটা চুকত ৰাখি দিব। এই উপায় কৰা বস্তুটো যেতিয়া আপোনাৰ লগত থাকিব তেতিয়া আপোনাৰ হাতলৈ ধন টকা পইচাৰ আকৰ্ষণ হ'ব। আপোনাৰ পকেট খালী কেতিয়াও নহয়। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ হাতলৈ ধন টকা পইচা অহাটো একেবাৰে নিশ্চিত হৈ পৰিব। ইয়াৰ উপৰিও ধন আকৰ্ষণৰ বাবে বছৰৰ প্ৰথম শুক্ৰবাৰে অন্য এটা উপায়ো আপুনি কৰিব পাৰে। এই উপায়ৰ ফলতো ধন টকা পইচাৰ আকৰ্ষণ হয়। বছৰৰ প্ৰথম শুক্ৰবাৰে সন্ধিয়া স্নান কৰি ৰঙা বা গেৰুৱা বস্ত্ৰ পৰিধান কৰিব। মাতা লক্ষ্মীৰ চৰণত এগছি বন্তি জ্বলাই এখন ৰঙা কাপোৰৰ ভিতৰত 5টা সেউজীয়া ইলাচি ভৰাই এটা টোপোলা কৰিব। ইয়াৰ পাছত মাতা লক্ষ্মীক জনাব, হে মাতা লক্ষ্মী, আমি তোমাৰ অনুগ্ৰহতে জীয়াই আছোঁ। তোমাৰ কৃপাত পৃথিৱীত সমস্ত জীৱই অন্ন বস্ত্ৰৰ অভাৱ হোৱা নাই। আজি এই উপায়ৰ ফলত তোমাৰ ওচৰত আমাৰ এটাই প্ৰাৰ্থনা, তুমি যেন আমাক কোনোদিন অভাৱ অনাটনত নেপেলোৱা। এই কথা কৈ মাতা লক্ষ্মীক এই মন্ত্ৰটি জপ কৰিব। এই মন্ত্ৰটো 21 বাৰ জপ কৰিব লাগিব। ওম ধনলক্ষ্মীয়ে নমঃ, ওম ধনলক্ষ্মীয়ে নমঃ, ওম ধনলক্ষ্মীয়ে নমঃ। ইয়াৰ পাছত সেই টোপোলাটো সেইদিনা মাতাৰ চৰণত তেনেকৈ থাকিবলৈ দিব। পিছদিনা ৰাতিপুৱা অৰ্থাৎ শনিবাৰৰ দিনা পুৱা স্নান কৰি পুনৰ মাতাৰ চৰণত এগছি বন্তি জ্বলাই সেই উপায় কৰা টোপোলাটো উঠাই আনিব। সেইটো আপুনি যেতিয়া কোনো এটা কামত যাব বা ধন টকা পইচা সম্বন্ধীয় যিকোনো কামত যাব আপোনাৰ লগত সেইটো লৈ যাব। যিদিনা সেই টোপোলাটো আপোনাৰ হাতত থাকিব সেইদিনা যিকোনো প্ৰকাৰেই আপোনাৰ হাতলৈ ধন টকা পইচা আহিবই আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শত্ৰু বশ কৰি কেনেকৈ নিজৰ অধীনত ৰাখিব পাৰিব বা কি উপায় কৰি উপায় কৰা বস্তুটো নিজৰ লগত ৰাখিলে সকলোৱে আপোনাক ভাল পাবলৈ ল'ব। এই উপায় কৰা বস্তুটো যেতিয়া আপুনি নিজৰ লগত ৰাখিব তেতিয়া সন্মুখৰ পৰা আপোনাক কোনেও একো ক্ষতি কৰিব নোৱাৰে। আপোনাক দেখিলে নিজে নিজে আহি আপোনাক মাতিব আৰু আপোনাৰ লগত লগ পাবলৈ ইচ্ছা কৰিব। বহুত ভাল পাইছে যে আপোনাক লগ পাই সেই কথা আপোনাক জনাব। এই উপায়টো আপুনি বৃহস্পতিবাৰে কৰিব লাগিব। বৃহস্পতিবাৰটো হৈছে ভগৱান শ্ৰী বিষ্ণু আৰু বৃহস্পতি গুৰুৰ দিন। এইদিনা উপায়টো কৰি নিজৰ লগত ৰাখিব পাৰিলে আপোনাৰ গুৰু সদায় শুভ স্থানত থাকিব আৰু ভগৱানৰ কৃপা সদায় আপোনাৰ লগত থাকিব। যেতিয়া গুৰু আপোনাৰ শুভ স্থানত থাকিব তেতিয়া আপোনাক কোনেও একো অনিষ্ট কৰিব নোৱাৰিব। উপায়টো কৰিবলৈ আপোনাক এখন হালধীয়া কাপোৰ লাগিব। সেই কাপোৰখনেৰে আপুনি বৃহস্পতিবাৰে ভগৱানৰ চৰণত এগছি বন্তি জ্বলাই এটা মোনা বনাব লাগিব। মোনাটো সৰুকৈ বনাব যাতে সেইটো আপোনাৰ মানি পাৰ্চত ভৰাই ৰাখিব পাৰে। আপুনি য'ত ভগৱানক পূজা প্ৰাৰ্থনা কৰে সেই স্থানত যাব, এগছি ঘিউ বন্তি জ্বলাই ওম নমো ভগৱতে বাসুদেৱাই নমঃ মন্ত্ৰটি 11 বাৰ জপ কৰিব। ইয়াৰ পাছত সেই হালধীয়া কাপোৰখনেৰে নিজৰ হাতেৰে যিটো বেগ বনাইছিল সেই বেগটোত 11টা সেউজীয়া চকগুটি ভৰাই দিব হিচাপ কৰি কৰি। ভৰোৱাৰ পাছত সেই মোনাটোৰ মুখখন পুনৰ চিলাই দিব যাতে সেই চকগুটিকেইটা ওলাই যাব নোৱাৰে। সেই মোনাটো সদায় আপোনাৰ লগত ৰাখিব। এই উপায়টো বৃহস্পতিবাৰে গুৰুৰ বাবে কৰা উপায়। গুৰু বৃহস্পতি হৈছে ভগৱান বিষ্ণুৰ অন্য এক ৰূপ। এই উপায় কৰা বেগটো যেতিয়া আপোনাৰ লগত থাকিব তেতিয়া সন্মুখৰ ব্যক্তিয়ে আপোনাক দেখাৰ পাছত আপোনাৰ প্ৰতি মোহিত হ'ব আৰু আপোনাৰ বিপক্ষে থিয় হ'বলৈ ইচ্ছা নকৰিব।
আপুনি কোৱা কথাবোৰ তেওঁলোকে মানি ল'ব, সকলোৱে আপোনাৰ কথাত সন্মতি জনাব। পুৰুষ বা মহিলা সকলোৱেই এই উপায়টো কৰিব পাৰে। যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ আছে সেইসকলে যদি এই উপায়টো কৰি সেই বেগটো নিজৰ মনি পাৰ্চত ৰাখিব পাৰে, তেওঁলোকে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ'ব। এতিয়া ৰোগ ব্যাধি নাশৰ উপায়টোৰ বিষয়ে জানো আহক। এই উপায়টো আপুনি বছৰৰ প্ৰথম দেওবাৰ বা ৰবিবাৰে কৰিব লাগিব। এই উপায়ৰ ফলত সূৰ্য দেৱতা সন্তুষ্ট হ'ব, যাৰ ফলত আপোনাৰ ঘৰলৈ ৰোগ ব্যাধি একোৱেই আহিব নোৱাৰে। বেমাৰ আজাৰত আপোনাৰ ঘৰখনে কষ্ট খাবলগীয়া নহয়। সূৰ্য সন্তুষ্ট থাকিলে ৰোগ ব্যাধি বেমাৰৰ পৰা মুক্ত হ'ব পাৰে। এই উপায়টো কৰিবলৈ আপোনাক লাগিব 3 গছ মাটি চাকি। আপুনি উপায়টো ৰবিবাৰৰ দিনা সূৰ্য উদয়ৰ সময়ত কৰিব লাগিব, অৰ্থাৎ আপুনি পুৱা সেইদিনা সোনকালে উঠিব লাগিব। ৰবিবাৰে পুৱা সোনকালে উঠি এটা তামৰ পাত্ৰত পানী ল'ব, তাত ৰঙা চন্দন, তিল, দুৰ্বা দি ল'ব। আন এটা কাঁচৰ পাত্ৰ ল'ব, সেই পাত্ৰটোত আপুনি 3 গছি বন্তি জ্বলাব। যেতিয়া বেলি ওলাই আহিব তেতিয়া প্ৰথমে আপুনি সেই তামৰ পাত্ৰটোত অনা পানীখিনি সূৰ্য দেৱতাক প্ৰণাম কৰি জল অৰ্পণ কৰিব। ইয়াৰ পাছত সেই বন্তি কেইগছিৰ সৈতে কাঁচৰ পাত্ৰটো আপুনি পানীত নামি সেই পাত্ৰটো উটাই দিব, অৰ্থাৎ য'ত বন্তি কেইগছি আপুনি জ্বলাইছিল সেই পাত্ৰটো বন্তি কেইগছিৰ সৈতে আপুনি পানীত উটাই দিব। উটাই দি আপুনি সূৰ্য দেৱতাক প্ৰণাম কৰি জনাব, হে সূৰ্যনাৰায়ণ, আপুনি জীৱৰ দৃষ্টি, আপোনাৰ অনুগ্ৰহতে জীৱৰ সুখ সমৃদ্ধি হয়, ৰোগ ব্যাধি শূন্য হয়। নতুন বছৰত আমাক সকলো ৰোগ ব্যাধিৰ পৰা মুক্ত কৰিব। যিদৰে বন্তি কেইগছি পানীত উটি গৈছে, ঠিক সেইদৰে সকলো ৰোগ ব্যাধি হৰণ কৰি আমাক ৰোগ ব্যাধিৰ পৰা মুক্ত কৰক। এই কথা কৈ আপুনি পাছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। এই উপায় নদী বা বোৱতী পানীত কৰিব পাৰিলে ভাল। নদী বা বোৱতী পানীত কৰিলে সেই পাত্ৰটো উটি যাব আৰু সেই পাত্ৰটো উটি যোৱাৰ দৰেই আপোনাৰ জীৱনৰ পৰা ৰোগ ব্যাধিবোৰ নাইকিয়া হ'ব। যদি এই সুবিধা নাথাকে তেনে পুখুৰী বা বিলতো আপুনি এই উপায় কৰিব পাৰে। বিশ্বাস কৰা হয় যে বছৰৰ প্ৰথম ৰবিবাৰে এই উপায় কৰাৰ ফলত বছৰটোৰ বাবে ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি দিয়া উপায়কেইটা যদি আপুনি বছৰৰ প্ৰথম সপ্তাহৰ এইকেইটা দিনত কৰিব পাৰে, তেনে আপুনি সম্পূৰ্ণ বিপদমুক্ত হ'ব আৰু ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি কোনোদিন সেই বছৰত কেতিয়াও হতাশাত পৰিবলগীয়া নহয়, বা ধন টকা পইচা আপোনাৰ ক্ষেত্ৰত অভাৱ অনাটন নহয়। লক্ষ্মী দেৱীৰ পৰম কৃপা পাব, সূৰ্য দেৱতাৰো পৰম কৃপা পাব। আপোনাৰ ঘৰলৈ শত্ৰু ভয় একেবাৰে নাইকিয়া হ'ব। বৃহস্পতি গুৰুৰ কৃপাত আপোনাৰ ভাগ্য উদয় হ'ব। আপুনি যিকোনো ক্ষেত্ৰতেই সফলতা আনিব পাৰিব। মানুহে আপোনাক ভাল পাবলৈ ল'ব, আপোনাৰ শত্ৰু নাইকিয়া হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়কেইটা বছৰৰ প্ৰথম সপ্তাহৰ বাৰ অনুসৰি যদি আপুনি কৰিব পাৰে, তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।